নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভাল না? ময়ো বৰ্তমান ভালে আছোঁ দিয়ক। আজি আপোনালোকক মই পাতে বান্ধা পিঠা, পাতেৰে যি পিঠা বনায় সেই কেনেকৈ বনায় তাকে আপোনালোকক অলপ দেখাম, চাই থাকিব। প্ৰথমে মই এই গুড়া এই মিলত খুন্দি আনিছি, কাৰণ ঢেঁকীটো আমাৰ ওচৰত নাই, গতিকে মই মিলত খুন্দি আনিছোঁ। এই গুড়াটো লৈছোঁ, তাৰপিছত আপোনাৰ নাৰিকল এটা চুৰকি দিছোঁ আৰু গুড়াত অলপ নিমখ দিছোঁ। এতিয়া মই ইয়াত চেনি দিম, এই চেনি পাই দিম মিঠা হ'বৰ কাৰণে। অলপ মিঠা লাগিব কাৰণ নাৰিকলটো থাকিবয়ে। আৰু মেইন বস্তু হৈছে মই পাতেদি বান্ধিম না। পাত ৰাতিপুৱাই পাত এখন, ডাঙৰ পাত এখন কাটি ৰ'দত দিছোঁ, কাৰণ পাতখন কাচাই থাকিলে তাৰমানে ফালি যায় না গুড়া দিয়াৰ লগে লগে পিঠাখিনিত, গতিকে ৰ'দত শুকাই লৈছোঁ। এই পাতখিনি, এই পাত ৰ'দত শুকাই লৈ পেলাই শুকোৱাৰ পিছত এই ধুনীয়া কৰি এখন খান খান কৰি এনেকৈ কাটি লৈছোঁ। আৰু এই পিঠা বান্ধাৰ কাৰণে এই কলৰে খেৰে দিব পাৰি, আমাৰ এতিয়া খেৰ নাই, গতিকে কলৰে এই ধুনীয়া কৰি সৰু সৰু কৰি লৈছোঁ। আৰু লগতে এতিয়া মই এই বস্তুটো বনাই পেলাই পানীত দিব লাগিব। এই কুকাৰত পানী দিছোঁ, পানীখিনি মই এতিয়া গেছত বহাই দিম। যেতিয়া পানীখিনি উতালিব তেতিয়া মই সেই পিঠাখিনি এই পানী এই কুকাৰটোত বহাই দিলোঁ। এই ঢাকনখন এনেকৈ দি ল'ম, এনেকৈ চাই থাকিবচোন। চাওকচোন, মই এই নাৰিকল, চেনি, গুড়া আৰু অলপ নিমখ দি পানীৰ লগত মিহল কৰি এনে কৰি ধুনীয়া কৰি সানি লৈছোঁ। ধুনীয়া কৰি মিহল কৰিব লাগিব, তাৰমানে তেহে চবখিনিতে নাৰিকলখিনিও থাকিব, চেনিও হ'ব। এনে কৰি সানি ল'লোঁ। সানি লৈ মই এতিয়া এখন এখন পাতত এটা লাৰু আন কৰি পেলাই চেপেটা কৰি মই এনেকৈ দিম। এতিয়া আৰু অলপ পানী লাগিব, শুকান হ'লে তাৰমানে পিঠাটো অলপমান টান হয়। চেনি, নাৰিকল চুৰকি লোৱা নাৰিকলখিনিও দিছোঁ, চেনিও দিছোঁ। চাই থাকিবচোন মই কেনেকৈ বনাওঁ। মই এতিয়া এনেকৈ পাতত এই লাৰু কৰি কৰি এনে কৰি এতিয়া মই এই পাতখিনি ধুনীয়া কৰি, মই তাৰমানে এখন হাতত মোবাইল লৈ আছোঁ দিয়ক, সেইকাৰণে অলপ দিগদাৰ পাইছোঁ। এনে কৰি এনেকৈ লৈ আৰু এইটো পাতটো ইবাগ চাইডৰখিনি আনি ইবাগৰ চাইডৰখিনি আনি এনেকৈ ধুনীয়া কৰি তাৰপিছত এনেকৈ ভাজ লগাই দিব লাগিব। এই শুকান এতিয়া পাতখন শুকান হোৱাৰ কাৰণে বহুত ধুনীয়া হৈছে, কাঁচা পাত হ'লে বৰ দিগদাৰ। এতিয়া মই এই জৰিডালেদি ধুনীয়া কৰি বান্ধি লৈ গোটাইখিনি বান্ধি মই কুকাৰত দিম। চাই থাকিব। পানী এতিয়া উতলাইছি, মই এনেকৈ এটা এটা কৰি এই পিঠা এই বনাই পেলাই তাতে দিম। এনেকৈ দি আছোঁ গোটেইকেইটা পিঠা মই এনেকৈ দি ঢাকনখন মাৰি 2 বা 3টা চিটি মাৰিব দিম। দিয়াৰ পিছতে মোৰ পিঠা তৈয়াৰ হ'ব। চাই থাকিব সকলোৱে। গৰমৰ কেনাই হেৰি, তাৰমানে ইমান গৰম, তাৰমানে চাওকচোন, মইতো ভাল ড্ৰেছ ঘৰত পিন্ধিব নোৱাৰোৱে, তাৰমানে গৰমত একদম তাৰমানে পুৰাণ কাপোৰবিলাক পিন্ধি আছোঁ। ইমান গৰম, তাৰমানে দিনটোত 3টা 4টা কাপোৰ সলকাব লগা হৈ যায়, গৰমতে জিকি যায় তাৰমানে ঘামতে। আজি পিঠা বনালোঁ, মানে মাইনাও আজি আহিব ৰ'ব। আজি মাজতে এটা সপ্তাহ আহাই নাই তাই, আজি আহিব। আহিলে তাইও আহিব আৰু পিঠা এটা বনাওঁ। আৰু আমাৰতো বিয়াৰ এই গণেশ মন্দিৰত মাতিব লাগিব প্ৰথমে, পৰহি সোমবাৰে যাম বুলি ভাবিছোঁ আৰু গণেশ মন্দিৰত। সেইকাৰণে তাই আজি আহিব, আহি সোমবাৰটো ছুটি ল'ব তাই। আৰু পিঠা ধৰকচোন, তাইও তাতেতো আৰু সেই নকৰে। আমি এতিয়া 3টা মানুহ, 3টাৰ কাৰণে বেয়া লাগে না, তাইক বুলি মনত পৰে। গতিকে আজি তাই আহিব বুলি জানিয়ে দেউতাকক মই এইখিনি হেৰি কৰি কৰোঁ বুলি কৈছোঁ। তেওঁ পাত চাত কাটি আনিছোঁ দিয়কচোন। আৰু মই এতিয়া বনাওঁ, চাই থাকিব সকলোৱে। মই
তিনিটা হুইচেল মাৰিব, 3-4টা হুইচেল মৰাৰ পিছত মই পিঠা নামাম। এতিয়া মই শেষত তাৰমানে নাৰিকলৰ আৰু গুড়া অলপ ৰৈছিল, আপোনালোকে এনেকৈ খাই না ক'ব। মই এনেকৈ লাড়ু বনাই থ'লোঁ, আমি এতিয়া চাহৰ লগত খাম। এনেকৈ কাঁচা গুড়া, নাৰিকল আৰু চেনি ধুনীয়াকৈ এনেকৈ বনালোঁ। মই নাৰিকল খাই ভাল পাওঁ কাৰণে সেই নাৰিকলটো অলপ কাটি পেলাই থৈছোঁ দখৰা কৰি। মই চবেই পেলাই বিৰাট ভাল পাওঁ, বুটৰ লগত হওক এনাই হওক, বিৰাট ভাল লাগে খাই পেলাই। আৰু এই 3টা লাড়ু বনাই থৈছোঁ, এতিয়া চাহ বনাই এনেকৈ খাম। মোক এটা কথা কয় এনেই ৰ'ব, আমাৰ তাৰমানে পুৰাণ গাড়ীখন যে বেচিলোঁ সিদিনা, এই ওচৰৰ মানুহ এজনে কিনিছে দিয়কচোন। কিন্তু আমাৰ নতুন গাড়ীখনৰ এই বুকিং কৰা গৈছিল, আজি 1 মাহমান হ'লেই বুকিং কৰা। তাৰপিছত গাড়ীখন বেটাৰীত আছিল, ডিলাৰত বেলেগ গাড়ী আছে দিয়কচোন। আমি যোনটো কালাৰৰ কথা কৈছোঁ সেই কালাৰটো নাই তাৰমানে, সেইটো এতিয়া গাড়ীখন আহি গৈছে সেই কালাৰৰ। এতিয়া এইকেইদিনৰ ভিতৰতে আমি গাড়ীখন ঘৰৰ পাৰিম। চাই থাকিবচোন শেষলৈ, সেই দিনটো কোনদিনা আহে আৰু গাড়ী চাড়ী অনাৰ দিন এটাটো চাব লাগিব। যেনেকৈ তেনেকৈ আনিব নোৱাৰি ঘৰত, গতিকে দিন এটা চাওঁ, চাই পেলাই গাড়ীখন আনিম। কাৰণ দৰকাৰো হৈছে সেইকেইদিন, ক'ৰবাত কানি যাব লগা হ'ব পাৰে না। মোৰ পিঠা এতিয়া হ'লেই তাৰমানে আপোনালোকক দেখাম কেনে হ'ল পিঠা। আপোনালোকে এই কুকাৰত বনাই নে কেৰাহীত বনায়? কেৰাহীতো বনাব পাৰি, কিন্তু মই আৰু সোনকালে হয় না কুকাৰত বনালে, সেইকাৰণে মই কুকাৰতে বনালোঁ। কুকাৰত বনালোঁ, কেৰাহীত বনালে আপোনাৰ লাগি থাকিব লাগিব মানুহ এটা। আৰু বেছি পিঠা নহয় আমাৰ, খুব বেছি 9টা বা 10টা পিঠা বনাইছোঁ। বেছি পিঠা হ'লে ডাঙৰ কেৰাহীত দিব পাৰি। আমি একে পাতে বান্ধা পিঠা বুলি কওঁ পিঠা। ইয়াতকৈ সৰু চাইজো কৰিব পাৰি, মই দিলোঁ আৰু যাতে ঘৰৰ মানুহে খাম আমি, গতিকে এই ডাঙৰেই বনাইছোঁ, এতিয়া আমিয়ে খাম। পিঠা খাওঁ, পিঠা আমি খাওঁ গোটেইকেইটাই। মইনা আহি পোৱা নাই দিয়কচোন, তাৰ কাৰণেতো বনাইছোঁৱে থৈ দিম। আৰু অলপ ঠাণ্ডা হ'লে বেছি সোৱাদ লাগে এই পিঠা, গৰম গৰমে সোৱাদ কৰি ঠাণ্ডা কৰি খাব লাগে। হ'ব দিয়ক, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু মোৰ এই পিঠা ৰেচিপিটো কেনে হ'ল চাব, ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।